সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাৰ খবৰলৈ স্বাগতম জনাইছো। অন্য দিনাৰ দৰে আজিও আপোনালোকৰ কাৰণে দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব আৰু খবৰ কেইটা চাই যদি আপোনালোকৰ অকণমান হ'লেও ভাল লাগে তেন্তে প্লিজ লাইক এটা কৰিবলৈ নাপাহৰিব আৰু চেনেলটো কিন্তু ছাবস্ক্ৰাইব কৰি ল'ব। আগবাঢ়িছো আজিৰ প্ৰথমটো খবৰ ফালে। প্ৰথম খবৰটোৱে ওলাই পৰিছে আমাৰ অসমৰ শিক্ষা বিভাগৰ এটা ফুপুলা স্বৰূপ। বিভাগটোৰ ওপৰত দুখ দিলে বেয়া হ'ব, কিয়নো বিভাগেনো কি কৰিব সেইটো এটা কথা আহি পৰে। কিন্তু আমাৰ অসমৰ বিদ্যাৰ্থীসকলৰ বৰ্তমান কেনেকুৱা ধৰণৰ অৱস্থা তাৰ ওপৰতে খবৰ ওলাই পৰিছে গুণোৎসৱৰ সময়ত। আমাৰ অসমত চলি আছে বৰ্তমান সময়ত গুণোৎসৱ। তো গুণোৎসৱৰ সময়তেই এটা খবৰ ওলাইছে, যিটো খবৰে যিবিলাক নেকি চৰকাৰী বিদ্যালয়ত ল'ৰা ছোৱালীক পঢ়ি আছে, যিবিলাক ল'ৰা ছোৱালীয়ে পঢ়ি আছে তেওঁলোকৰ অৱস্থা কেনেকুৱা গোটেই ঘটনাটো বৰ্তমান সময়ত উদঙাই দিছে। তো খবৰ ওলোৱা অনুসৰি পঞ্চম শ্ৰেণীৰ 12.6% ল'ৰা ছোৱালীয়ে হেনো বৰ্তমান সময়ত 1ৰ পৰা 9লৈকে সংখ্যা চিনি নাপায়। ইয়াতকৈ আৰু দুখৰ কথা লাগেনে? পঞ্চম শ্ৰেণীৰ 36.2% ল'ৰা ছোৱালীয়ে চিনি নাপায় 11ৰ পৰা 99লৈকে। যদি মাজতে সুধি দিয়া হয় এইটো সংখ্যা কিমান বুলি ক'ব নোৱাৰে পঞ্চম শ্ৰেণীৰ ল'ৰা ছোৱালীয়ে। অষ্টম শ্ৰেণীৰ 24.2% ল'ৰা ছোৱালীয়ে নাজানে হৰণ অংক, পাঠ্যপুথিৰ হৰণ অংক কৰিব নাজানে। পঞ্চম শ্ৰেণীৰ 12%হে জানে পাঠ্যক্ৰমৰ কেৱল হৰণ অংক, মানে বাকীখিনি ল'ৰা ছোৱালীয়ে নাজানে। মানে 88% ল'ৰা ছোৱালীয়ে নাজানে হৰণ অংক কৰিবৰ বাবে পঞ্চম শ্ৰেণীৰ। তাৰ পাছত আকৌ খবৰ ওলাইছে অষ্টম শ্ৰেণীৰ 34% নাজানে বিয়োগ অংক। বাপৰে বা, ইয়াতকৈ আৰু বেয়া খবৰ কি হ'ব লাগে। পঞ্চম শ্ৰেণীৰ 42.3% নাজানে বিয়োগ অংক। চাওক, আমাৰ বৰ্তমান চৰকাৰী বিদ্যালয়ত পঢ়ি থকা যিসকল ল'ৰা ছোৱালীসকলৰ অৱস্থা কেনেকুৱা বৰ্তমান সময়ত। কোনোবাই যদি 1ৰ পৰা 9লৈকে নাজানে, কোনোবাই আকৌ 11ৰ পৰা 99লৈকে নাজানে, কোনোবাই আকৌ হৰণ অংক নাজানে, কোনোবাই আকৌ বিয়োগ অংক নাজানে। এতিয়া কিটো হিচাপত মাক দেউতাকে ল'ৰা ছোৱালীক চৰকাৰী বিদ্যালয়ত পঢ়িবলৈ দিব, কি হিচাপত দিব? আমাৰ দিনততো তেনেকুৱা নাছিলে। আমাৰ দিনততো বহুতো ভাল ভাল ষ্টুডেণ্ট আছিলে, বহুতো ভাল ভাল ল'ৰা ছোৱালীয়ে চৰকাৰী বিদ্যালয়ৰ পৰাই পঢ়ি ভাল সুখ্যাতিৰে পাছ কৰি এতিয়া ভাল ভাল কাম কৰি আছে। তো বৰ্তমান ল'ৰা ছোৱালীবিলাকৰ অৱস্থা এনেকুৱা কিয়? ইয়াতে দুখ কাৰ আছে? শিক্ষা বিভাগৰ নে শিক্ষকসকলৰ নে ষ্টুডেণ্টৰ নে অভিভাৱকৰ? এই সম্পৰ্কে কিন্তু প্ৰত্যেকেই চালি জাৰি চোৱাটো মোৰ মতে দৰকাৰ আছে। নহ'লে আমাৰ অসমত চৰকাৰী বিদ্যালয়ত ল'ৰা ছোৱালী পঠাবলৈ ভয় কৰিব মাক দেউতাকে। আগবাঢ়িছো ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে প্ৰয়াগৰাজৰ কুম্ভ মেলাৰ পৰা। আপোনালোকৰ ঘৰৰ ওচৰে পাজৰে কোনোবা বাৰু প্ৰয়াগৰাজৰ কুম্ভ মেলালৈ গৈছে নেকি? কমেণ্ট এটা কৰি জনাব। আমাৰ ইয়াৰ পৰাও যথেষ্ট মানুহ গৈছে, কিন্তু আপোনালোকে এতিয়া যাম বুলি প্লেনিং কৰি লাভ নাই, ট্ৰেইনৰ টিকট নাপায়। যদি গাড়ী আছে গাড়ী লৈ যাব পাৰে, নতুবা ফ্লাইটত যাব পাৰে, তাৰ বাহিৰে বেলেগ অপশ্যন নাই। ট্ৰেইনত যাম বুলি ভাবিলে টিকট আপোনালোকে নাপায়। ইমানেই লম্বা ৱেইটিং লিষ্ট, মানে ইমানে সাংঘাতিক মানুহে বৰ্তমান সময়ত টিকট ক্ৰয় কৰি থৈছে, বা ইমান মানুহে যাব তালৈকে প্ৰয়াগৰাজৰ কুম্ভ মেলালৈ। 26 ফেব্ৰুৱাৰীলৈকে চলিব কুম্ভ মেলা। আপোনালোকে যদি বেলেগ কিবা উপায়েৰে যাব বিচাৰে তেন্তে যাব পাৰিব, কিন্তু ট্ৰেইনৰ দ্বাৰা যাম বুলি নাভাবিব। বৰ্তমান সময়ত ইমানেই টিকটৰ হাহাকাৰ। তো প্ৰয়াগৰাজৰ কুম্ভ মেলাৰ পৰা খবৰ ওলাইছে যে বৰ্তমানলৈকে প্ৰায় 30জন লোকৰ মৃত্যু হৈছে বুলি জনাইছে, আৰু 60গৰাকীতকৈও অধিক লোক আহত হৈছে প্ৰয়াগৰাজৰ কুম্ভ মেলাত। মানুহ যিহেতু যথেষ্ট পৰিমাণৰ বেছি, আৰু তাৰ কাৰণে প্ৰশাসনে কণ্ট্ৰল কৰিব পৰা নাই। অকল সেয়াই নহয়, তাৰ লগতে ঠেলা হেঁচা ইটো সিটো কৰোঁতে মানুহৰ মৃত্যু হৈ গৈছে। ইয়াতে কিন্তু 700 কোটি নে কিমান টকাৰ খৰচা কৰিছে। উত্তৰাখণ্ডত 700 নে কিমান কোটি টকা খৰচা কৰিছে প্ৰয়াগৰাজৰ কুম্ভ মেলাৰ বাবে। এতিয়া প্ৰশাসনেনো কিমান কণ্ট্ৰল কৰিব? কোটি কোটিৰ মানুহ গৈছে, ইমানখিনি মানুহ কণ্ট্ৰল কৰাটো অসম্ভৱ কথা। তো যাৰ বাবে নেকি এতিয়ালৈকে এনেকুৱা ধৰণৰ ঘটনাবিলাক সংঘটিত হৈছে। আগবাঢ়িছো ইয়াৰ পাছৰটো খবৰ ফালে। আমাৰ অসমলৈ আহিব ডাঙৰ ডাঙৰ উদ্যোগ।
এডভান্টেজ আসাম 2.0 অধীনত বিভিন্ন উদ্যোগপতিয়ে আমাৰ অসমৰ উদ্যোগ জগতখনত পইচা ইনভেষ্ট কৰিব আৰু আমাৰ অসমত বহুতো ডাঙৰ ডাঙৰ উদ্যোগৰ স্থাপন হ'ব কিন্তু কথাটো হৈ গ'ল বাহিৰা কোম্পানীবিলাক আহিব ঠিকই বাহিৰা উদ্যোগপতিবিলাক আহিব ঠিকই আমাৰ অসমত পইচা ইনভেষ্ট কৰিবৰ কাৰণে কিন্তু অসমতে থকা যিবিলাক ক্ষুদ্ৰ ব্যৱসায়ী আছিল যিবিলাক ক্ষুদ্ৰ উদ্যোগ আছিল সেইবিলাকৰ অৱস্থা বৰ্তমান সময়ত কেনেকুৱা দা ক্ৰছ কাৰেণ্টে এটা ৰিপৰ্ট দাখিল কৰা অনুসৰি বিগত 5 বছৰত আমাৰ অসমত 2 লাখতকৈও অধিক ক্ষুদ্ৰ উদ্যোগ বন্ধ হৈছে বুলি জনাইছে সৰু সৰু যিবিলাক ব্যৱসায়ী আছিল প্ৰায় 2 লাখতকৈও অধিক ক্ষুদ্ৰ এমএছএমই কোম্পানী বন্ধ হৈছে আমাৰ অসমত বিগত 5 বছৰত গতিকে 2-3টা ডাঙৰ উদ্যোগ আহি যেনিবা স্থাপন হ'লেই হয় নহয় 1000-1200 ল'ৰা ছোৱালীয়ে যেনিবা কৰ্মসংস্থাপন পালে কিন্তু ইমানখিনি উদ্যোগ যে বন্ধ হৈ গ'ল ইমানখিনি উদ্যোগত অতি কমেও যদি 10 জনকেও ল'ৰা ছোৱালী জড়িত হৈ আছিল তেন্তে কিমান ল'ৰা ছোৱালী নিবনুৱা হ'ল আপোনালোকে নিজেই কওক বেলেগৰ কথানো কি কম মাইক্ৰ ফাইনেন্স কোম্পানী আমাৰ অসমত কিমান আছিল বৰ্তমান কেইটা আছে বন্ধন নৰ্থ ইষ্ট স্মল ফাইনেন্স বেংক এনেকৈ 2-3টা লেখত ল'বলগীয়া আছে কিন্তু আজিৰ পৰা কেইবছৰমান আগলৈকে কিমান তাৰ আমাৰ অসমত স্মল ফাইনেন্স আছিল আৰু তেওঁলোকে কি কৰিছিল আপোনাৰ লোন বিতৰণ কৰিছিল জনসাধাৰণক সহায় কৰিছিল ল'ৰা ছোৱালীবিলাক নিয়োজিত হৈ আছিল হাজাৰ হাজাৰ ল'ৰা ছোৱালী কৰ্মসংস্থাপন লাভ কৰিছিল কিন্তু যাহাই নেকি মুখ্যমন্ত্ৰী ডাঙৰীয়া সেই ষ্টেটমেণ্টটো দি দিলে কোভিডৰ পাছত ইলেকশ্যনৰ পূৰ্বে তাৰ পাছত মানুহবিলাকে লোন নিদি লোনৰ পইচা নঘূৰোৱা হ'ল কোম্পানীবিলাকে তালি টোপোলা বান্ধি গুচি গ'ল এতিয়া কোনটো বেষ্ট এটা ডাঙৰ বেংক স্থাপন কৰাটো বেষ্ট হ'ব নে সেই কোম্পানীবিলাকক ইয়াতে ৰাখি থোৱাটো বেষ্ট আছিল কোনটো বেষ্ট আছিল আপোনালোকে নিজেই ক'ব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে সাৰ্বেৰিয়াৰ পৰা ওলাইছে ইয়াৰ পাছৰটো খবৰ ওলাইছে যে ৰেলৰ ষ্টেচনৰ ছাদ ভাঙি 15 জন যাত্ৰীৰ মৃত্যু হয় বুলি জনাইছে সাৰ্বেৰিয়াত আৰু যাৰ বাবে নেকি প্ৰধানমন্ত্ৰী মিলোছ বুছেভিয়ে পদত্যাগ কৰিছে বুলি জনাইছে তেখেতৰ দিনত যেহেতু এনেকুৱা ধৰণৰ এটা ঘটনা সংঘটিত হ'ল তো তাৰ পাছতে তেখেতে কি কৰিলে পদত্যাগ কৰি দিলে এতিয়া আমাৰ অসমত বা আমাৰ ভাৰতবৰ্ষত তেনেকুৱা বহুতো ঘটনা সংঘটিত হৈ থাকে প্ৰত্যেক দিনে তো সেই হিচাপততো আমাৰ অসমত বা আমাৰ ভাৰতত এতিয়ালৈকে কিমানে পদত্যাগ কৰিব লাগিছিল তাৰ কোনো ঠিক নাই আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে যোৱাকালি আপোনালোকক মই জনাইছিলোঁ যে থাইলেণ্ডৰ কেইটামান কোম্পানীয়ে আমাৰ অসমত পইচা ইনভেষ্ট কৰিব গাহৰি আৰু লোকেল মুৰ্গীত এই দুইটা বস্তুত পইচা ইনভেষ্ট কৰিব ফলত কি হ'ব আমাৰ যিবিলাক নেকি সৰু সৰু বিজনেছমেন আছে যিবিলাক নেকি সৰু সৰু গাহৰি পালক আছে তেওঁলোকে কি কৰিব লাগিব তালি টোপোলা বান্ধি তেওঁলোকৰ বিজনেছ বন্ধ কৰিব লাগিব এতিয়া সদৌ অসম গাহৰি পালক কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে মিলি প্ৰতিবাদ সাব্যস্ত কৰিছে শিৱসাগৰত যোৱাকালি থাইলেণ্ডৰ ব্যৱসায়ীসকলক আমাৰ ইয়াতে যি নেকি ৰঙা দলিচা পাৰি ল'ব বিচাৰিছে সেয়া কোনো পধ্যে মানি লোৱা নহ'ব বুলি জনাইছে যেতিয়া নেকি এই সন্দৰ্ভত অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক কোৱেশ্যন কৰা হৈছিল তেতিয়া অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াদেৱে গমেই নাপায় যে ক'ৰ কোম্পানী আহিব কোনে ইয়াতে পইচা ইনভেষ্ট কৰিব একোৱে গম নাপায় কিন্তু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজেই ফেচবুকত পোষ্টৰ জৰিয়তে জনাইছিল যে কেইটামান থাইলেণ্ডৰ প্ৰতিষ্ঠানে ইয়াতে আশা প্ৰকাশ কৰিছে অসমত পইচা ইনভেষ্ট কৰি আমাৰ অসমৰ গাহৰি আৰু লগতে মুৰ্গীত তেওঁলোকে পইচা ইনভেষ্ট কৰিবলৈ আশা প্ৰকাশ কৰিছে বুলি তেখেতে নিজেই জনাইছিলে জনসাধাৰণক এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াৰেও ইমান মানে মিছা কথা কয় নে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে ৰাম ৰহিমৰ ওপৰত আপোনালোকে বাৰু চিনি পায় নে নাপায় কমেণ্ট এটা কৰি জনাব তেখেত বৰ্তমান সময়ত জেলত আছে ৰাম ৰহিম তো ৰাম ৰহিমৰ ওপৰত বহুকেইটা অভিযোগ আছে ধৰ্ষণকে ধৰি বহুকেইটা অভিযোগ আছে ৰাম ৰহিমৰ ওপৰত যাৰ বাবে নেকি ৰাম ৰহিম জেলত কিন্তু এটা লক্ষণীয় বিষয় হৈ গ'ল যেতিয়াই নিৰ্বাচন আহে তেতিয়াই ৰাম ৰহিমে লাভ কৰে বেল বা পেৰল লাভ কৰে ৰাম ৰহিমে তো এই ঘটনাটোৱে এতিয়া বহুতৰ মনত প্ৰশ্নৰ উত্থাপন কৰিছে যে নিৰ্বাচন অহাৰ লগে লগে ৰাম ৰহিমে কিয় পেৰল পায় খবৰ লোৱা অনুসৰি 7 ফেব্ৰুৱাৰী 2022ত পঞ্জাবত বিধানসভা নিৰ্বাচন হৈছিল আৰু সেই সময়ত প্ৰায় 21 দিনৰ বাবে তেখেতে পেৰল পাইছিল
17 জুন 2022 হাৰিয়ানা পৌৰসভা নিৰ্বাচন হৈছিলে য'ত 30 দিনৰ বেল লাভ কৰিছিলে 15 অক্টোবৰ 2022 আদমপুৰৰ উপনিৰ্বাচন হৈছিলে য'ত 40 দিনৰ বেল লাভ কৰিছিলে 21 জানুৱাৰী 2023 হাৰিয়ানাৰ পঞ্চায়ত নিৰ্বাচন হৈছিলে য'ত প্ৰায় 40 দিনৰ বেল লাভ কৰিছিলে 20 জুলাই 2023 হাৰিয়ানাৰ পঞ্চায়ত নিৰ্বাচন হৈছিলে য'ত 30 দিনৰ বেল লাভ কৰিছিলে 21 নৱেম্বৰ 2023 ৰাজস্থানৰ বিধানসভা নিৰ্বাচন হৈছিলে য'ত 21 দিনৰ বেল লাভ কৰিছিলে 20 জানুৱাৰী 2024 লোকসভা নিৰ্বাচন হৈছিলে য'ত নেকি তেখেতে 50 দিনৰ বেল লাভ কৰিছিলে 13 আগষ্ট 2024 হাৰিয়ানা বিধানসভা নিৰ্বাচন হৈছিলে য'ত 21 দিনৰ বেল লাভ কৰিছিলে 2 অক্টোবৰ 2024 হাৰিয়ানাৰ বিধানসভা নিৰ্বাচন হৈছিলে য'ত 20 দিনৰ বেল লাভ কৰিছিলে আৰু এতিয়া 28 জানুৱাৰী 2025 তেখেতে 30 দিনৰ বেল লাভ কৰিছে হাৰিয়ানাৰ পৌৰসভা আৰু দিল্লীৰ বিধানসভা নিৰ্বাচন আহি আছে তো বহুতৰ মনত এইটো প্ৰশ্ন উত্থাপন কৰিছে বিশেষকৈ বিৰোধী পাৰ্টিৰ মনত যে যেতিয়াই নেকি নিৰ্বাচন আহে নিৰ্বাচনৰ সময়তেই কিয় ৰাম ৰহিমে বেল লাভ কৰে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে বৰপেটাৰ এজন ব্যক্তিয়ে মুম্বাইৰ এজন বৃদ্ধ ব্যক্তিৰ পৰা প্ৰায় 21 লাখ টকা লুটিলে প্ৰায় 21 লাখ টকা লুণ্ঠন কৰিলে আৰু তাৰ পাছত এতিয়া বৰপেটাৰ সেই যুৱকজনক নুনমাটিৰ আৰু ক্ৰাইম ব্ৰাঞ্চে মিলি যৌথ অভিযানত গ্ৰেফতাৰ কৰিছে সেই ব্যক্তিজনৰ নাম হৈছে বিশ্বজিৎ দাস আৰু তেখেতক এতিয়া মুম্বাইলৈ প্ৰেৰণ কৰিব বুলি জনাইছে এজন ব্যক্তিৰ পৰা 21 লাখ টকা লুণ্ঠন কৰিছিলে 21 লাখ টকা কি প্ৰক্ৰিয়াৰে লুণ্ঠন কৰিলে এতিয়ালৈকে গম পোৱা হোৱা নাই কিন্তু ভাবক মুম্বাইৰ এজন ব্যক্তিৰ পৰা 21 লাখ টকা লুটিছিলে সেই ব্যক্তিজনে তাৰপিছত আহি ধৰিলে বাপৰে বাপ আমাৰ অসমৰ মানুহ কিন্তু কম নহয় নহয় জানে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে অসমৰ চিকিৎসকসকলৰ বাবে আমাৰ অসমৰ চিকিৎসকসকলৰ বাবে এটা নিৰ্দেশনা জাৰি কৰিছে অসম চৰকাৰৰ ফালৰ পৰা এতিয়াৰে পৰা অসমৰ যিসকল চৰকাৰী চিকিৎসক আছে তেওঁলোকে চিকিৎসালয়ত পেচেণ্টক ডক্টৰ প্ৰেছক্ৰাইব কৰোঁতে মেডিকেলত নোপোৱা ঔষধ প্ৰেছক্ৰাইব কৰিব নোৱাৰিব বুলি জনাইছে যদি কোনো ডক্টৰে এতিয়াৰে পৰা মেডিকেলত নোপোৱা ঔষধ প্ৰেছক্ৰাইব কৰে তেন্তে তেখেতৰ ওপৰত ব্যৱস্থা হাতত ল'ব বুলি জনাইছে তাৰ বাবে এটা হোৱাটছআপ নাম্বাৰ মুকলি কৰিব সেই হোৱাটছআপ নাম্বাৰটোত আপোনালোকে প্ৰেছক্ৰিপশ্যনখন ফটো মাৰি আপলোড কৰি দিলে হ'ল আৰু সেই চিকিৎসকজনৰ ওপৰত বিহিত ব্যৱস্থা ল'ব বুলি জনাইছে এতিয়া কথাটো হৈ গ'ল কি মেডিকেলত দেখোন সব বিধৰ ঔষধ নাথাকেই তো ডক্টৰে প্ৰেছক্ৰাইব কৰিব কি হয় না নহয় তো মেডিচিনটো উপযুক্ত মেডিচিন থাকিব লাগিব সেই পৰিমাণৰ সেই প্ৰয়োজনীয় বস্তুবিলাক থাকিব লাগিব এতিয়া সাপোজ যেনিবা আপোনাৰ হাতত কৰবাত অকনমান কাটিলে তো মেডিকেলত যিবিলাক ঔষধ পোৱা যায় বেটাডিন সলিউশন এনেকৈ কিবা কিবি আছিলে তো সেইবিলাক লগালে পটকে ভাল নহয় কিন্তু আপোনালোকে যদি ফাৰ্মাসীৰ পৰা বা বেলেগ মেডিকেলত দেখাই যদি মুভিচিলিন কিবা কিবি ঔষধ যদি মুভিভেট কিবা কিবি যদি আপোনালোকে লগায় একদম লগলগ ভাল হৈ যায় এতিয়া ডক্টৰে বিচাৰে যে কেনেকৈ ৰোগীজন তৎকালীনভাৱে ভাল হওক যাতে ভাল মেডিচিন দি তেখেতক তৎকালীনভাৱে সুস্থ কৰি তুলিব পাৰোঁ এতিয়া মেডিকেলত সেই মেডিচিনবিলাক নাথাকে এইটো ডক্টৰে লিখিব ক'ৰ পৰা মানে উপায় নাইকিয়া হ'ব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে যোৱাকালিৰ খবৰটোত মই আপোনালোকক জনাইছিলোঁ যে বিৰাট কোহলীয়ে এতিয়া দিল্লীৰ হৈ ৰঞ্জি ট্ৰফি খেলিব প্ৰায় 13 বছৰৰ পাছত বিৰাট কোহলীয়ে দিল্লীৰ হৈ ৰঞ্জি ট্ৰফি খেলিবলৈ আহিছে যোৱাকালিৰ খবৰত আপোনালোকক জনাইছিলোঁ এইটো ক্ৰিকেট প্ৰেমীৰ কাৰণে এটা খুবেই গুৰুত্বপূৰ্ণ খবৰ এতিয়া প্ৰয়াগৰাজৰ মহাকুম্ভ মেলা যিদৰে মানুহৰ ভিৰ হৈছে ঠিক তেনেকৈ বিৰাট কোহলীৰ খেল চাবৰ কাৰণে এতিয়া দিল্লীত ভিৰ কৰিছে অনুৰাগীয়ে ভৰি পৰিছে ষ্টেডিয়ামৰ বাহিৰত মানুহে খেল চাব বিৰাট কোহলীৰ খেল চাব ৰঞ্জি ট্ৰফি খেল চাব মানুহৰ পৰা ভিৰ কৰি দিছে যেনেকৈ প্ৰয়াগৰাজৰ কুম্ভ মেলাত ভিৰ হৈছিলে ঠিক তেনেকৈ এতিয়া ষ্টেডিয়ামৰ বাহিৰত বিৰাট কোহলীৰ খেল চাবৰ কাৰণে অনুৰাগীৰ ভিৰ হৈছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আমাৰ ভাৰতত নতুনকৈ এখন বিল আহিব যিখন বিলে অনুপ্ৰৱেশকাৰীসকলক ৰোধ কৰিব মানে যিসকল লোকে নেকি আমাৰ ভাৰতলৈ আহে বেলেগ দেশৰ পৰা ভাৰততে থাকি যায় ভাৰতত থাকিবৰ কাৰণে আহে তেওঁলোকৰ বাবে কিছুমান নতুনকৈ নীতি নিৰ্দেশনা নতুন নিয়ম আনিব বুলি জনাইছে তো এই নিয়ম বা এই নীতি নিৰ্দেশনাখন আগন্তুক যিক নেকি বাজেট অধিৱেশন আছে তো সেই বাজেটত উত্থাপন কৰিব বুলি জনাইছে যিখন বিলৰ নাম হৈছে দা ইমিগ্ৰেশ্যন এণ্ড ফৰেনাৰ বিল
এই বিলখন বাজেট অধিৱেশনত উত্থাপন কৰা হ'ব যদি এপ্ৰুভ হয় তেন্তে নতুন কিছুমান নিয়ম আহিব ফৰেনাৰসকলৰ বাবে বেলেগ দেশৰ পৰা যিসকল লোক আমাৰ ভাৰতবৰ্ষলৈ আহে তো যিবিলাক মানে মাইগ্ৰেশ্যন হয় তো তেওঁলোকৰ কাৰণে কিছুমান নতুন নিয়ম আহিব বুলি জনাইছে এতিয়া এই নিয়ম কি থাকিব কি নাথাকিব এই সন্দৰ্ভত এতিয়াই গম পোৱা নাযাব আগন্তুক বাজেট অধিৱেশনত এই বিলখন যেতিয়া উত্থাপন কৰিব তেতিয়া এই বিলখনৰ সম্পৰ্কে বিতংভাৱে জানিব পৰা যাব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে যোৱাকালিৰ খবৰত মই আপোনালোকক জনাইছিলো যে চাইনাই এটা নতুন এপ্লিকেশ্যনৰ মুকলি কৰি দিলে যিটোৰ নাম হৈছিলে ডিপসিক যিটো এপ্লিকেশ্যন ChatGPTৰ নিচিনা হুবহু হয় এতিয়া বহু লোকে দাবী উত্থাপন কৰিছে যিসকল লোকে ব্যৱহাৰ কৰিছে এই এপছটো বিশেষকৈ আমাৰ অসমৰ কেইজনমান লোকে দাবী উত্থাপন কৰিছে ChatGPTতকৈ ডিপসিকে বহুতো ভাল কাম কৰে বুলি জনাইছে বিশেষকৈ আমাৰ অসমীয়া ভাষাটো খুব সুন্দৰকৈ তেওঁলোকে লিখে বুলি জনাইছে চাইনাৰ সেই এপছটোক প্ৰশংসা কৰিছে আমাৰ বহুতো অসমৰ ব্যক্তিয়ে এতিয়া কথাটো হৈ গ'ল কি চাইনাই আমেৰিকাক এতিয়া ৰঙা চকু দেখুৱাইছে চাইনাই কৈছে আমেৰিকাক যে তোমালোকে যিটো কাম কৰা সেই কামটো আমিও কৰিব পাৰো আমি কোনো গুণে কম নহয় এতিয়া আমেৰিকাকো পাছ পেলাইছে চাইনাই এতিয়া খবৰ লোৱা অনুসৰি আমাৰ পৃথিৱীত ব্যৱহাৰ হোৱা খনিজ পদাৰ্থৰ 70% খনিজ পদাৰ্থ চাইনাই অকলে প্ৰডিউচ কৰে বুলি জনাইছে আমাৰ পৃথিৱীত যিমানখিনি নেকি খনিজ পদাৰ্থৰ ব্যৱহাৰ হয় তাৰ 70% খনিজ পদাৰ্থ চাইনাই অকলে প্ৰডিউচ কৰে গতিকে চাইনা কোনো গুণে কম নহয় চাইনাত মানুহ বেছি হ'ব পাৰে চাইনাৰ বস্তুৰ বেছি দিন গ্যাৰান্টি নাথাকিব পাৰে কিন্তু চাইনা কোনো গুণে কম নহয় কিন্তু আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে এইবাৰ অসম সাহিত্য সভা অনুষ্ঠিত কৰা হৈছে পাঠশালা আৰু প্ৰায় 6 কোটি টকা ব্যয় সাপেক্ষে এইবাৰ পাঠশালাৰ অসম সাহিত্য সভা আয়োজন কৰা হৈছে বুলি জনাইছে কিন্তু অসম সাহিত্য সভাৰ যিখন নেকি কাৰ্যসূচী আছে সেই কাৰ্যসূচীত কিছুমান স্পেলিং ভুল দেখা পোৱা গৈছে অলপ চলপ মানে বানান ভুল হোৱা দেখা পোৱা গৈছে তো খবৰ লোৱা অনুসৰি আপোনালোকে যদি চাই মুকলি সভাৰ যিজন নেকি উদ্বোধক আছে তেখেতৰ নামৰ লগত তেখেতে কি বঁটা লাভ কৰিছিলে কিহৰ তো সেই বস্তুটো মানে ভুলকৈ উত্থাপন কৰিছিলে হ'ব লাগিছিলে ফণীন্দ্ৰ কুমাৰ দেৱ চৌধুৰী সাহিত্য একাডেমী বঁটা প্ৰাপ্য সাহিত্যিক আখ্যা দিব লাগিছিলে কিন্তু ইয়াতে দিছে পাপক মানে অলপমান স্পেলিং মিষ্টেক হৈছে তো যিবিলাক নেকি শুধৰণি কৰিলে ভাল হয় এতিয়া যদি এইবিলাক ছাপাই দিলে তেতিয়াতো আৰু শুদ্ধ কৰাৰ কথাই নাহে শুদ্ধ মানে কি আপোনাৰ আজিৰে পৰাটো আৰম্ভ হ'লেই আৰু অসম সাহিত্য সভাৰ অধিৱেশন গতিকে এতিয়া আৰু শুধৰণি কৰাৰ কথা নাথাকে আৰু আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে বৰ্তমান সময়ত বহুতো এনেকুৱা ল'ৰা ছোৱালীক দেখিবলৈ পোৱা যায় যিসকলে নিজৰ ভাষাটো ক'বলৈ এৰিছে যিসকলে নেকি হিন্দী ইংলিছ এই দুয়োটা ভাষাক আঁকোৱালি লৈছে বিশেষকৈ যিসকল ল'ৰা ছোৱালীয়ে নেকি ইংলিছ মিডিয়ামত পঢ়িবলৈ লৈছে তেওঁলোকে নিজৰ মাতৃভাষা যিয়েই নহওক নিজৰ মাতৃভাষা দৰকাৰ হ'লে অসমীয়াই হওক বা বাংলাই হওক বা যিয়ে নহওক আৰবীয়ে হওক নিজৰ ভাষাটো ক'বলৈ এৰিছে হিন্দী আৰু ইংলিছ এই দুয়োটা ভাষা বৰ্তমান সময়ত মানুহে ক'বলৈ লৈছে এতিয়া ইংলিছ ভাষাটো শিকাটো বেয়া নহয় হিন্দী ভাষাটো শিকাটো বেয়া নহয় ভাল কথা হিন্দী ভাষাও জানিব লাগে ইংলিছ ভাষাও জানিব লাগে পাৰিলে গোটেই ভাষাখিনিয়ে ক'ব আৰু মানে জনাটো দৰকাৰ ক'বলৈ বা বুজি পোৱাটো দৰকাৰ কিন্তু কথাটো হৈ গ'ল কি নিজৰ মাতৃভাষাক পাহৰি পেলোৱাটো খুবেই বেয়া কথা তো এই সম্পৰ্কে লিখিছে জাবেদ আখতাৰ নিশ্চয় আপোনালোকে চিনি পায় তেখেতে লিখিছে যে ইংৰাজী ভাষা নিজৰ সন্তানক শিকালে সন্তানৰ অন্যায় কৰা হ'ব কিন্তু সেয়া নিজৰ ভাষাৰ বিনিময়ত নহয় ঠিক আছে সেইটোৱে মানে যদি আপোনালোকে নিজৰ সন্তানটোক ইংৰাজী ভাষাটো নিশিকায় তেনেহ'লে সেইটো এটা বেয়া কথা শিকাব লাগে সব জেগাতে ইংলিছ চলে কিন্তু নিজৰ ভাষাটোক ত্যাগ কৰি কেৱল ইংৰাজী আৰু হিন্দী ভাষা শিকোৱাটো সেইটোহে বেয়া কথা গতিকে আপোনালোকৰ সন্তানে বাৰু আপোনালোকৰ লগত কি ভাষাত কথা পাতে যদি আপুনি বেংগলী মানুহ বেংগলীত নাপাতে যদি হিন্দী আৰু ইংলিছত পাতে ন আপোনাতকৈ আৰু দুৰ্ভাগ্যজনক ব্যক্তি পিতৃ মাতৃ এই পৃথিৱীত আৰু কোনো নাই আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে আমেৰিকাৰ পৰা খবৰ ওলাইছে আমেৰিকাৰ ৱাশ্বিংটন ডিচিত এটা বিমান দুৰ্ঘটনা হয় বুলি খবৰ ওলাইছে খবৰ লোৱা অনুসৰি সেই দুৰ্ঘটনাত এতিয়ালৈকে প্ৰায় 64 গৰাকী লোক নিহত হয় বুলি জনাইছে
আৰু তাৰে ভিতৰত কেৱল 18জন লোকৰ মৃতদেহে উদ্ধাৰ হৈছে, মানে 18জন লোকৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে বুলি জনাইছে। ৱাশ্বিংটন ডিচিত এই বিমান দুৰ্ঘটনা সংঘটিত হয়। আজিৰ পৰা কেইদিনমান আগত আৰু 2-3টামান বিমান দুৰ্ঘটনা হৈছে। মানে বতৰটো যিহেতু মানে বেয়া হয় না, তো অকণমান কি হৈ যায়, ট্ৰিকি হৈ যায় প্লেন উৰাওঁতে, গতিকে তেনেকুৱাতে দুৰ্ঘটনা হয়। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। 1 ফেব্ৰুৱাৰী তাৰিখে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱৰ জন্মদিন। তো আগতীয়াকৈ আমাৰ তৰফৰ পৰা অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱক জন্মদিনৰ বহুত বেছি শুভেচ্ছা জনালোঁ। আপোনালোকে বাৰু গম পাইছিলে নে নাই পোৱা কমেণ্ট কৰি জনাব। অহাকালিলৈ 1 তাৰিখৰ দিনাখন মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱৰ জন্মদিন। তো মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱৰ হৈ সুন্দৰকৈ আপোনালোকে কিবা এটা লিখি দিব। এতিয়া বিজেপিৰ যিমানবিলাক নেকি কৰ্মকৰ্তা আছে সকলোলৈ বিজেপিৰ নতুন যিজন নেকি সভাপতি, তো তেখেতে এটা আহ্বান জনাইছে যাতে সকলোৱে নিজৰ ছ'চিয়েল মিডিয়াত, মানে যিসকল নেকি বিজেপি কৰ্মকৰ্তা আছে তেওঁলোকে যাতে কৰ্মকৰ্তাই হওক বা বিজেপিক ছাপোৰ্ট কৰাই হওক, তেওঁলোকে যাতে ছ'চিয়েল মিডিয়াত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱৰ ভালদৰে উত্থাপন কৰে। ডাঙৰ মানুহৰ সৈতে কেনেকুৱা ধৰণৰ সম্পৰ্ক মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱৰ, সেই বিষয়ে যাতে সামাজিক মাধ্যমত লিখে, তো তাৰ কাৰণে আহ্বান জনাইছে। লিখি দিব, আপোনালোকক কমেণ্ট এটা কৰি যাব মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱৰ হয়। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। আমাৰ অসমৰ চিকিৎসালয়ত ডক্টৰ নাই। এই সম্পৰ্কে বিভিন্ন সময়ত কৃষক মুক্তি সংগ্ৰাম সমিতিক প্ৰতিবাদ সাব্যস্ত কৰি থকা দেখা যায়, বা অখিল গগৈৰ মুখেৰেও আমি শুনা পাওঁ যে অসমৰ বৰ্তমান সময়ত চিকিৎসালয়ত ডক্টৰৰ অভাৱ। তো এই কথা স্পষ্ট কৰিলে অশোক সিংঘাল ডাঙৰীয়াই কৈছে যে অসমৰ চিকিৎসালয়ত সঁচাকৈয়ে ডক্টৰৰ বৰ্তমান সময়ত অভাৱ। য'ত নেকি 4-5জন ডক্টৰ থাকিব লাগে তাত 2জন ডক্টৰে কাম চলাই আছে, য'ত নেকি 10-12জন থাকিব লাগে তাত 5-6জনে কাম চলাই আছে। মুঠৰ ওপৰত আমাৰ অসমৰ চিকিৎসালয়ত ডক্টৰৰ খুবেই অভাৱ বুলি জনাইছে চৰকাৰী চিকিৎসালয়ত। এতিয়া ইয়াৰ এটা মেইন কাৰণ হৈছে কি, নতুনকৈ ডক্টৰ পঢ়া লোকৰ অভাৱ। নতুনকৈ ডক্টৰ হৈ আহিলেহে ল'ৰা ছোৱালীক ধৰি লওক নিযুক্তি দিব, তেওঁলোকে ডক্টৰ হ'ব। এতিয়া নতুন মানে অভাৱ ঘটিছে, যাৰ কাৰণে নেকি বৰ্তমান চিকিৎসালয়তো ডক্টৰৰ অভাৱ হৈছে। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে অৰবিন্দ কেজৰিৱালৰ ওপৰত। অৰবিন্দ কেজৰিৱালৰ ওপৰত আকৌ এটা গোচৰ ৰুজু কৰিলে হাৰিয়ানাই। কেইদিনমান আগত জেলৰ পৰা ওলাই আহিছিলেহে, এতিয়া পুনৰ আকৌ তেখেতৰ ওপৰত এটা গোচৰ ৰুজু কৰিলে আৰু তেখেতে 17 ফেব্ৰুৱাৰীত হাজিৰ হ'ব লাগিব হাৰিয়ানাৰ আদালতত। তেখেতে হাজিৰ হ'ব লাগিব 17 ফেব্ৰুৱাৰীত। বৰ্তমান সময়ত যমুনা পানী খুবেই বেয়া। যমুনা পানীত বৰ্তমান সময়ত বহুতো কেমিকেল পোৱা যায়। তো অৰবিন্দ কেজৰিৱালে কৈছিলে যে হাৰিয়ানাৰ ফলতেই যমুনা নদীৰ লেতেৰা হৈছে বুলি। আৰু তাৰপিছত কি কৰিলে, হাৰিয়ানা চৰকাৰে অৰবিন্দ কেজৰিৱালৰ ওপৰত বাপেকে এজাহাৰ দাখিল কৰি দিলে। এতিয়া হাৰিয়ানাৰ কোৰ্টে অৰবিন্দ কেজৰিৱালক 17 ফেব্ৰুৱাৰীত হাজিৰ হ'বৰ কাৰণে নিৰ্দেশনা জাৰি কৰিছে। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে প্ৰয়াগৰাজৰ মহাকুম্ভ মেলাৰ পৰা। তো প্ৰয়াগৰাজৰ মহাকুম্ভ মেলাত মই আপোনালোকক জনাইছোঁৱেই যে পদপিষ্ট হৈ কেইবাজনো লোকৰ মৃত্যু হৈছে। তাৰে ভিতৰত আমাৰ অসমৰ এজন ব্যক্তিৰো মৃত্যু হৈছে বুলি খবৰ ওলাইছে। এতিয়া অসম চৰকাৰে জনাইছে যে সেই ব্যক্তিজনক অসমলৈ লৈ অনাত সহায় কৰিব অসম চৰকাৰে, আৰু তেখেতলোকৰ পৰিয়ালক আৰ্থিক অনুদান আগবঢ়োৱাৰো কথা উল্লেখ কৰিছে অসম চৰকাৰে। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। আমাৰ অসমৰ যিমানবিলাক নেকি চৰকাৰী চিকিৎসালয় আছে, চৰকাৰী চিকিৎসালয়সমূহত এতিয়া প্ৰত্যেকটো বাৰ অনুসৰি দেওবাৰ, সোমবাৰ, মঙলবাৰ প্ৰত্যেক দিনে এতিয়াৰে পৰা চৰকাৰী বিচনাসমূহত বেলেগ বেলেগ কালাৰৰ বিচনা চাদৰ পাৰিব বুলি জনাইছে। বিচনা চাদৰসমূহত বাৰবিলাক লিখা থাকিব যে সোমবাৰ, মঙলবাৰ, বুধবাৰ, বৃহস্পতিবাৰ, শুকুৰবাৰ, আৰু সেই বাৰ অনুসৰি এতিয়াৰে পৰা চাদৰসমূহ পাৰিব লাগিব বিচনাসমূহত। তো মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে কৈছে যে তেখেতে ইণ্টাৰনেট খুচৰি থাকোঁতে বাহিৰা কোনোবা এখন হস্পিটেলৰ এনেকুৱা এটা দৃশ্য দেখা পাইছিলে য'ত নেকি বাৰ ৱাইজত বিচনা চাদৰবিলাক পাৰি থয়। তো তেখেতে এইটো বিৰাটেই ভাল পালে। এইটো এটা এই যিটো নেকি পদক্ষেপ লৈছে বাহিৰৰ কোনোবা এখন দেশত, তো সেই বস্তুটো ভাল পাইছে, আৰু সেইকাৰণে তেখেতে এতিয়া সেই বস্তুটো আমাৰ অসমত ইমপ্লিমেণ্ট কৰিব। নহ'লে কি হয়, কোনখন চাদৰ কেতিয়া পাৰিছে, কেতিয়া পৰা, কেতিয়া ধোৱা, কেতিয়া নোধোৱা সেইটো গম নাপায়। তো এতিয়াৰ পৰা আপোনালোকে গম পাব যে সোমবাৰৰ যিখন চাদৰ সেইটো সোমবাৰে পাৰিব, তেতিয়া গম পাব যে এইখন চাফা হৈ আছে। মঙলবাৰৰ চাদৰখন মঙলবাৰে পাৰিব, তেতিয়া গম পাব যে আপোনালোকে এইখন চাদৰত বেলেগ কোনো শুই যোৱা নাই এতিয়ালৈকে, ধোৱাৰ পাছত এখন চাফা হৈ আছে। সেই বস্তুটো আপোনালোকে কনফাৰ্ম
হ'ব পাৰিব তো বন্ধু বান্ধৱীসকল বছ আজিৰ ভিডিঅ' জনাবলগীয়া খবৰ ইমানকেইটাই আছিলে খবৰকেইটা জানি কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব যদি ভাল লাগিলে লাইক এটা কৰিব চেনেল যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এটা ভিডিঅ' সকলোকে লগ পোৱাৰ আশা কৰিলোঁ বিদায় মাগিছোঁ ধন্যবাদ জয় অসম